আজি 8 জুন তাৰিখে যি আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আহ্বায়ক মণ্ডলীয়ে, তাৰে ভিতৰত ময়ো এজন। আজি মোৰ 50 বছৰ অতিক্ৰম হৈ গ'ল বয়সৰ। বৰভাগৰ যিটো বানপানী সমস্যা প্ৰতি বছৰে নহ'লেও বাৰে বাৰে আহি পিনে জুৰুলা কৰে, গোটেই বৰভাগখনকে কঙা কৰি যায়। গতিকে সেই বানপানী সমস্যাটোৰ ওপৰত বিজ্ঞানসন্মতভাৱে কেনেকৈ সমাধান কৰিব পাৰি, বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমি এখন 11জনীয়া কমিটি গঠন কৰি বিজ্ঞানসন্মতভাৱে সমাধান কৰাৰ কাৰণে আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লগতে বৰভাগৰ নিবনুৱা সমস্যাৰ ওপৰত এটা বিস্তাৰিতভাৱে আলোচনা কৰি নিবনুৱাখিনি কেনেকৈ সংস্থাপিত কৰিব পাৰি ফাৰ্মিং ব্যৱস্থাৰ জৰিয়তে। সেই ক্ষেত্ৰত বৰভাগৰ পূব পাৰ পশ্চিম পাৰৰ প্ৰায় 80খনতকৈ অধিক গাঁও আছে। প্ৰতিখন গাঁৱৰে প্ৰতিনিধিক লৈ পেলাই এখন বৰভাগ বিকাশ মঞ্চ গঠন কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হ'ব। আৰু এই বিকাশ মঞ্চয়ে নিৰ্ধাৰণ কৰিব কেনেকৈ বৰভাগৰ উন্নয়ন, অৰ্থনৈতিক উন্নয়ন তথা যুৱক যুৱতীক কেনেকৈ সংস্থাপিত কৰিব পাৰি, সেইটো এটা দিশ এটা নিৰ্ণয় কৰা হৈছে আজিৰ সভাত। 3 নম্বৰতে এটা আমাৰ একাউণ্টিং ব্যৱস্থা এটা হ'ব, যিটো একাউণ্টিং ব্যৱস্থাৰ জৰিয়তে প্ৰতিজন মেম্বাৰে 10 টকাকৈ প্ৰতিমাহে তাত অনুদান হিচাপে আগবঢ়াব আৰু সেই অনুদানৰ জৰিয়তে এই মঞ্চখনক আগবঢ়াই নিয়াৰ কাৰণে সহায় সহযোগিতা হ'ব। 4 নম্বৰতে যিটো আমাৰ ৰাজনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত বৰভাগৰ ৰাইজে বৰভাগৰ পৰা এজন সন্তান বিচাৰিছে, যিজন সন্তানে ৰাজনৈতিকভাৱে আগবাঢ়ি গৈ ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে আৰু বৰভাগৰ সমস্যাৰ লগতে বৰক্ষেত্ৰীৰ সমস্যা সমাধান কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত AGP দলৰ ফালৰ পৰা মোৰ নামটো প্ৰস্তাৱ কৰিছে। আগতো প্ৰস্তাৱ দিছিলে 2016 চনত, এতিয়াও মোক অনানুষ্ঠানিকভাৱে জনাইছে। গতিকে সেই ক্ষেত্ৰত মই সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু সেই ক্ষেত্ৰত আগবাঢ়ি আছোঁ। AGP BJP দুয়োটা দলৰ হৈ পিনে দুয়োটা দলৰ ক্ষেত্ৰতে মোৰ কোনো ধৰণৰ আপত্তি নাই আৰু বিশেষভাৱে AGPয়ে মোক সমৰ্থন জনাইছে। তেওঁলোকক মই সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰাৰ কাৰণে মই আগবাঢ়ি ওলাই আহিছোঁ। যিখিনি কাম মই 98 চনৰ আগত কৰিব নোৱাৰিলোঁ, 98 চনত ইয়াৰ পৰা মই কৰ্মসূত্ৰে গুৱাহাটীলৈ ওলাই গৈছিলোঁ। এইখিনি কাম আকৌ এই 2024-25ত ওলাই আহিছোঁ, যাতে নিৰবিচ্ছিন্নভাৱে এই অঞ্চলত থাকি বৰভাগ তথা বৰক্ষেত্ৰী অঞ্চলত থাকি এই অঞ্চলৰ যিখিনি সমস্যা আছে কেনেধৰণে ৰাইজৰ লগত চৰকাৰৰ লগত আলোচনা কৰি সমাধান কৰিব পাৰি তাৰ ৰাস্তা উলিওৱাৰ কাৰণে সদায় মোৰ প্ৰয়াস আৰু চেষ্টা থাকিব। কেতিয়া AGPত যোগদানৰ যোৰা চলাইছে আপুনি? AGP যোগদান এতিয়ালৈকে আলোচনা হোৱা নাই, যদিও তাৰমানে AGPৰ হৈ মই কাম কৰি আছোঁ, BJPক সহযোগ কৰি আছোঁ। গতিকে যোগদানৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ হোৱা নাই, পৰ্যায়ক্ৰমে হয়তো হ'ব আৰু যেতিয়া সেই সময়টো আহিব মই আপোনালোকক নিশ্চয় জনাম। AGP ফালৰ পৰা আপোনালোকক নিশ্চয় জনাব, নিমন্ত্ৰণ জনাব, আপোনালোক আহিব, সেই দিনটো আহি পৰক। যদিহে মই প্ৰাৰ্থিত্ব পাওঁ তেতিয়াহ'লে নিশ্চয় AGPত যোগদান কৰিম। বৰক্ষেত্ৰীত নাৰায়ণ ডেকা আৰু বংকিম ৰায় মেথমেটিকত এখন যুঁজখন কৰিম বুলি মই ভবা নাই। সেই ক্ষেত্ৰত নাৰায়ণ ডেকাদেৱৰ লগতো আলোচনা এটা হৈছে। আমি দুয়োজন দাদা ভাইৰ নিচিনা কেনেকৈ ভাতৃত্ববোধেৰে আগবাঢ়ি যাব পাৰোঁ সেইটোৰ বিষয়ত আমি বিশেষভাৱে গুৰুত্ব দিম। গতিকে যুঁজখন হ'ব বুলি আমি ভবা নাই আৰু যদি AGP পৰা প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে মই আগবাঢ়ি যাম আৰু BJPৰ ফালৰ পৰা তেখেতক প্ৰাৰ্থিত্ব দিলে তেখেতে আগবাঢ়ি যাব। সেই দিশতে এতিয়ালৈকে আলোচনাটো হৈ আছে, তৃতীয় আলোচনা একো হোৱা নাই।